1 লাখ সাবস্ক্রাইবার হোৱাৰ পিছত এটা সিলভাৰ প্লে বটন দিয়া আপোনালোকৰ হাতত উৎসৰ্গা কৰিছো আৰু ইয়াত মৰমেৰে এটা চুমা দিছো নমস্কাৰ আজি নলিনীকান্ত ডেকা ইউটিউব পৰিয়ালৰ বাবে এটি বহুত বেছি বিশেষ দিন কাৰণ আজি মোৰ হাতত আছে এটি বিশেষ বস্তু আপোনালোকক এই বিশেষ বস্তুটো দেখুৱাম আৰু মোৰ যিখিনি আনন্দৰ সমভাগী আপোনালোককো কৰিবৰ কাৰণে চেষ্টা কৰিম এইটো হৈছে মোৰ হাতত ইউটিউবৰ পৰা পঠোৱা এটি বিশেষ বস্তু আপোনালোক সকলোৱে জানে 1 লাখ সাবস্ক্রাইবার হোৱাৰ পিছত টিক 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 98 99 100K ইউটিউবৰ ফালৰ পৰা এটি বিশেষ পুৰস্কাৰ দিয়া হয় আৰু সেই পুৰস্কাৰটো আহি মোৰ হাতত ইতিমধ্যে পাইছে যেতিয়া 1 লাখ সাবস্ক্রাইবার হয় তেতিয়া এটা সিলভাৰ প্লে বটন দিয়া হয় আৰু ইতিমধ্যে আমাৰ নলিনীকান্ত ডেকা ইউটিউব চেনেলত যেহেতু 1 লাখ সাবস্ক্রাইবার সম্পূৰ্ণ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমাৰ হাতত সেই প্লে বটনটো আহি পাইছে ইয়াৰ বাবে সম্পূৰ্ণ এই যি কৰ্তৃত্ব আপোনালোকৰ আৰু মই এই আনন্দৰ মুহূৰ্তখিনি আপোনালোকৰ লগত শেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ ভিতৰত কি আছে বা এই যেটো প্লে বটনটো কেনেকুৱা হয় হে আটাইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আশা কৰো পৰৱৰ্তী পৰ্যায়তো আপোনালোকে এনেকুৱা ধৰণে আমাক মৰম দি যাব আমাক দিহা পৰামৰ্শ দি যাব এতিয়া যেনেকুৱা ধৰণে আপোনালোকে আমাক ফুলবোৰ দেখুৱাই দি গৈ আছে তেনেকুৱা ধৰণে আগলৈও যাতে সেই ফুলবোৰ দেখুৱাই দি যায় ইয়াত সুন্দৰকৈ আমাৰ এড্ৰেছটো লিখা আছে এই ভিতৰত কি আছে আহকচোন এবাৰ চাবৰ কাৰণে চেষ্টা কৰো এতিয়া খুলি দিলে প্ৰথমতে আপোনালোকে ভিতৰত এনেকুৱা ধৰণে এখন ইউটিউবৰ ফালৰ পৰা দিয়া সাৰ্টিফিকেট দেখা পাব ইয়াত ওপৰত সুন্দৰকৈ লিখা আছে মই খুলিলো তাৰ পিছত কি লিখা আছে হিটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইটো মই উলিয়াই আনিছো ইয়াৰ এই এনেকুৱা ধৰণে পলিথিন এটাৰ ভিতৰত এখিনি ভৰাই থৈ দিয়া আছে আৰু এখন সাৰ্টিফিকেট দিয়া আছে প্ৰথমতে মই সাৰ্টিফিকেটখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এখন হৈছে সাৰ্টিফিকেটখন ইয়াত কি লিখা আছে চাও ইয়াত লিখা আছে প্ৰথম লাইনটো হৈছে ডু ইউ ৰিমেম্বাৰ ইয়োৰ ফাৰ্স্ট সাবস্ক্রাইবার বুলিছত তলত নীল মোহন CEO ইউটিউবৰ CEO নীল মোহনৰ সিগনেচাৰ আছে আৰু ইয়াত কিছুমান শুভেচ্ছা বাণী লিখা আছে আৰু পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণে যাতে আৰু আগুৱাই যাও সেই কথাখিনি লিখা আছে গতিকে এইখন হৈছে আমাৰ কাৰণে দিয়া এখন সাৰ্টিফিকেট আৰু শুভেচ্ছা বাৰ্তা ইয়াৰ পিছত আন এই পলিথিনটোৰ ভিতৰতে প্ৰথমতে সাৰ্টিফিকেটখন পালো এতিয়া মই এই যেটো পলিথিনটো মই খুলি দিছো তাৰ পিছত স্পঞ্জৰ এনেকুৱা ধৰণৰ কোলা এটা আৱৰণ আছে এই আৱৰণটোৰ ভিতৰতে এই সিলভাৰ প্লে বটনটো আছে চাও এইটো আসলতে সকলোৰে সপোন হয় প্ৰত্যেকজন ইউটিউবৰ লগত জড়িত ব্যক্তি যিসকলে ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰে ইউটিউবত ভিডিঅ' দিয়ে তেওঁলোকৰ এটা সপোন থাকে প্ৰথমতে 1 লাখ সাবস্ক্রাইবার কমপ্লিট কৰক বা কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰে আৰু এই সিলভাৰ প্লে বটন ইউটিউবৰ পৰা পাবৰ কাৰণে নিশ্চয় চেষ্টা কৰে আৰু ইয়াৰ কাৰণে প্ৰত্যেকজন এই ভিউয়াৰ্স যে আমাৰ চেনেল চাইছে গতিকে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ দিহা পৰামৰ্শ প্ৰত্যেকজন এমএস কোঅৰ্ডিনেটৰ ব্লগ কোঅৰ্ডিনেটৰ ডিপিও বা প্ৰত্যেকজন শিক্ষক প্ৰত্যেকজন চিআৰসি কোঅৰ্ডিনেটৰ যেসকলে আমাৰ ভিডিঅ'সমূহ চাই বা ভিডিঅ'সমূহ আন শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত শেয়াৰ কৰে এই তেওঁলোকৰ সহায় সহযোগ অবিহনে আমি হয়তো এই যেটো এই 1 লাখ সাবস্ক্রাইবাৰৰ সীমা তাৰ হয়তো উপনীত হ'ব নোৱাৰিলো হেতেন ইয়াত সুন্দৰকৈ এই লিখা আছে
যে প্ৰেজেন্টেড টু মই আপোনালোকক অলপ ওচৰৰ ফালৰ পৰা দেখাই দিব চেষ্টা কৰিম প্ৰেজেন্টেড টু নলিনীকান্ত ডেকা ফৰ পাছিং 1 লাখ সাবস্ক্ৰাইবাৰ্স তলত ইউটিউব এনেকুৱা ধৰণে লিখা আছে গতিকে এটো এটা সপোন আৰু এই যেটো সিলভাৰ প্লে বটন এটো মই আপোনালোকৰ হাতত উৎসৰ্গা কৰিছো আৰু ইয়াত মৰমেৰে এটা চুমা দিছো মই আশা কৰিম পৰৱৰ্তী পৰ্যায়ত আপোনালোকে এনেকুৱা ধৰণে আমাক মৰম দিব চেনেহ দিব দিহা পৰামৰ্শ দিব আৰু এই যে ইউটিউবত ভিডিও প্ৰস্তুত কৰো আমি যথেষ্ট ৰাতিলৈকে এডিট কৰিব লাগে ভিডিও প্ৰস্তুত কৰিব লাগে এই ক্ষেত্ৰত আমাৰ ঘৰৰ যিসকল পৰিয়াল আমাৰ মা আমাৰ পৰিবাৰ বা আমাৰ ভাইটি আমাক সকলোৱে যথেষ্ট পৰিমাণে সহায় সহযোগ কৰিছে তেওঁলোকৰ সহায় সহযোগ অবিহনে আমি হয়তো নোৱাৰিলো হেতেন কাৰণ যেহেতু আমাৰ এটা কণমানি মাইনা এজনী আছে বিভিন্ন সময়ত ইউটিউবৰ ভিডিও প্ৰস্তুত কৰি থকাৰ সময়ত মাইনাজনীয়ে সহায় কৰে আমাৰ এই পৰিবাৰে যদি মাইনাজনীক আকৌ মোৰ ওচৰৰ পৰা লৈ গৈ তেখেতে যদি বেলেগ হিচাপে তাইক কোন ব্যস্ত কৰি নাৰাখিলে হেতেন মই হয়তো ভিডিও প্ৰস্তুত কৰিব নোৱাৰিলো হেতেন অসুবিধা হলহেতেন গতিকে এই চেকতে ঘৰৰ সকলো পৰিয়াল মা ভাইটি তাৰপিছত পৰিবাৰ বা ভাই ভৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে কি তেখেতসকলৰ সহায় সহযোগ অবিহনে বা তেওঁলোকৰ উৎসাহ অবিহনে হয়তো মই এনেকুৱা ধৰণৰ এই ইউটিউবত ভিডিও বনোৱাৰ প্ৰথম যেটো খোজ সেই খোজতে হয়তো আগবাঢ়িব নোৱাৰিলো হেতেন বা মোৰ ওচৰে পাজৰে থকা যিসকল বন্ধু তেওঁলোকৰ যদি দিহা পৰামৰ্শ নাথাকিলেহেঁতেন তেওঁলোকৰ যদি প্ৰথম যেতিয়া ইউটিউবত ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছিলো তেওঁলোকে যদি উৎসাহ নিদিলেহেঁতেন হয়তো মই ইউটিউবত ভিডিও প্ৰথম ভিডিওটো হয়তো বনাবৰ কাৰণে আগবাঢ়িব নোৱাৰিলোহেঁতেন গতিকে এই যে আনন্দৰ মুহূৰ্তত মই আপোনালোকক মোৰ সমভাগী কৰিছো আৰু আশা কৰো পৰৱৰ্তী পৰ্যায়তো আপোনালোকক এনেকুৱা ধৰণে আমাৰ লগত থাকিব আৰু আমি আশা কৰিম এনেকুৱা ধৰণে পৰৱৰ্তী পৰ্যায়ত শিক্ষক ছাত্ৰ ছাত্ৰী বিদ্যালয় আৰু অভিভাৱক ৰিলেটেড কিছু ভাল কাম আমি যাতে কৰি যাব পাৰো গতিকে পুনৰবাৰ আপোনালোকে যাতে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰে আৰু লগতে আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰে আমি এই চেনেলটোৰ জৰিয়তে ভাল শিক্ষকসকলক ভাল বিদ্যালয়বিলাকক ভাল ছাত্ৰ ছাত্ৰীসকলক আমি ৰাইজৰ মাজলৈকে আনিবৰ কাৰণে চেষ্টা কৰি আহিছো আৰু আমি আমাৰ ইউটিউবৰ পৰা পোৱা ধনৰ কিছু অংশ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খৰচ কৰি আহিছো গতিকে আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত যাতে আমি এই ধাৰাটো অব্যাহত ৰাখিব পাৰো ইয়াৰ উপৰিও ইয়াত আৰু কিছু সামগ্ৰী আছে সেইখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইয়াত এনেকুৱা ধৰণে ৰিকগনাইজ ইয়োৰ টিম বুলি এনেকুৱা ধৰণৰ এখন কাগজ আছে ইয়াৰ উপৰিও এখন সৰু কাগজ আছে ইয়াত এটো কথা লিখা আছে যে কিবা কাৰণত যদি এই সিলভাৰ প্লে বটনটো হৰাই নহয় ড্যামেজ হয় বা কিবা যদি ভুল ভ্ৰান্তি থাকে তেতিয়াহলে ইয়াত এই দিয়া এড্ৰেছত কন্টাক্ট কৰিব দিছে আৰু যেনেকুৱা ধৰণে এনেকুৱা এটা হেৰি থাকে আমাৰ ড্যামেজ হৈ নাযাবৰ কাৰণে এই যেটো দিয়ে সচৰাচৰ পেকেট বিলাক থাকে এটো আছে আৰু এখিনিয়া হয় আৰু আমাৰ যেটো কভাৰটোৰ মই বেক সাইডটো আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম এটো হৈছে ফ্ৰন্ট সাইড আৰু বেক সাইডটো এনেকুৱা ধৰণৰ ব্ল্যাক হয় গতিকে আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ পৰা পুনৰ এনেকুৱা ধৰণৰ মৰম দিহা পৰামৰ্শ পাম আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব আমাৰ এটি ফেসবুক পেজ আছে আৰু এটি হোৱাটছআপ চেনেল আছে তাতো আমি আমাৰ শিক্ষামূলক ভিডিওসমূহ আপলোড কৰো গতিকে ভিডিও ডেসক্ৰিপচনত তাৰ লিংক দিয়া থাকিব আপোনালোকে ফলো কৰি ল'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰোতা ছাৰ্ভেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব